নলবাৰী জিলাৰ ধমধমা নিকটৱৰ্তী মহিনাত দৌল মহোৎসৱ উদযাপন। মহিনাত ৮৬ সংখ্যক ঐতিহাসিক বসন্ত পুখুৰী পাৰত ৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা দৌল মহোৎসৱৰ আজি অন্তিমটো দিন। ৫ দিনীয়া কাৰ্যসূচীৰ অন্তত আজি হুঁৱেৰী উৎসৱ পালন কৰে মহিনা বসন্ত পুখুৰী পাৰৰ দৌল মহোৎসৱত। আজিৰ এই হুঁৱেৰী উৎসৱত হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা যায়। হোলী গীত আৰু আবিৰৰ ৰঙেৰে ৰঙীন হৈ আনন্দত মতলীয়া হয় বৃহত্তৰ মহিনা অঞ্চলবাসী। নমস্কাৰ। ৮৬ সংখ্যক দৌল মহোৎসৱ সমিতিয়ে এই অঞ্চলৰ ভক্তবান ৰাইজক আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। এইকাৰণে যে ৫ দিনীয়া কাৰ্যসূচীত এই অঞ্চলৰ ভক্তবান ৰাইজে আমাক যিটো সঁহাৰি দিলে, যিটো জনসমুদ্ৰত পৰিণত কৰিলে, এই জনসমুদ্ৰে আচলতে আমাৰ মহিলাবাসীৰ লগতে এই অঞ্চলক অসমৰ বুকুত এটা চিনাকি হোৱাৰ সুযোগ দিলে। আৰু এই ক্ষেত্ৰত আমাৰ ধমধমা অঞ্চলৰ যিবিলাক সংবাদকৰ্মী আছে, সংবাদকৰ্মীসকলে যথেষ্ট ত্যাগ স্বীকাৰ কৰিছে, কষ্ট কৰিছে। এই চেগতে তেখেতসকলকো আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আমি যিটো আশা কৰিছিলোঁ, আমি উদ্যোক্তা সমিতিয়ে যে এইবাৰ কমচে কম ১,৮০,০০০-ৰ পৰা ২ লাখ ভক্ত এই ৫ দিনৰ সমাগম হ'ব। ইতিমধ্যে বিগত ৪ দিন যি গ'ল, এই ৪ দিনৰ যি জনসমুদ্ৰ, তাৰ পৰা আমি অনুমান কৰিছোঁ আমি ভাবাতকৈ বেছি ভক্ত আমাৰ এই বাকৰিত উপস্থিত হৈছে। তাৰ বাবে অসমৰ সমূহ ভক্তবান ৰাইজক আমি দৌল উৎসৱ সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু লগতে অনাগত দিনত যাতে এনেকুৱা ধৰণৰ সহায় সহযোগিতা দিয়া পৰামৰ্শ আমাক দিয়ে, নিশ্চয় আমাৰ এই অনুষ্ঠানটো আৰু আগলৈ আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। বসন্ত পুখুৰী এই যি বসন্ত ৰজাই এই বসন্ত পুখুৰী পাৰ খান্দিছিল, তাৰ পাৰতেই বসন্ত পুখুৰী পাৰ আমাৰ উৎসৱ। আমাৰ মহান ব্যক্তিসকলে ইয়াত এই উৎসৱটো যি আশা কৰি, যি ভাবি উৎসৱটো পালন কৰিছিল, আজি সেই আশা আমি হয়তো দিঠকত দিব পাৰিছোঁ। তেখেতসকলৰ স্মৃতি আমি আজি বাৰুকৈ অনুভৱ কৰিছোঁ। তেখেতসকলৰ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু যিসকল এতিয়ালৈকে জীৱিত আছে, তেখেতসকলৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। ধমধমাৰ পৰা নজৰুল হকৰ ৰিপৰ্ট, এনিভাৰত 24।